ডিজিটেল পেঞ্চনক লৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকললৈ এতিয়া ভাল খবৰ। এনপিএছক লৈ বিতৰ্ক চলি থকাৰ মাজতে মোদীৰ কেবিনেটত এতিয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়াৰে পৰা কৰ্মচাৰীসকলে লাভ কৰিব মাহিলী পেঞ্চন। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাইছো। পেঞ্চনক লৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকললৈ ভাল খবৰ। এনপিএছক লৈ বিতৰ্ক চলি থকাৰ মাজতে মোদী কেবিনেটত বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা কৰ্মচাৰীসকলে লাভ কৰিব মাহিলী পেঞ্চন। আৰু মোদী চৰকাৰৰ কেবিনেটত গৃহীত হ'ল নতুন পেঞ্চন নীতি ইউপিএছ। ইউপিএছৰ জৰিয়তে অৱসৰৰ পিছতে কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50%। আৰু ন্যূনতম 25 বছৰ চাকৰি কৰাসকলে লাভ কৰিব এই পেঞ্চন। কৰ্মচাৰীৰ মৃত্যু হলে পৰিয়ালে লাভ কৰিব পেঞ্চন। আৰু 25 বছৰতকৈ কম সময় চাকৰি কৰাসকলে পাব মাহিলী 10,000কৈ টকা। 2004ৰ পৰা 2025 মাৰ্চৰ ভিতৰত অৱসৰপ্ৰাপ্তৰ বাবে এই সুবিধা। আৰু 2025 চনৰ 1 এপ্ৰিলৰ পৰা দেশজুৰি প্ৰযোজ্য হ'ব এই পেঞ্চন নীতি। কৰ্মচাৰীক এনপিএছ লাগে নে ইউপিএছ লাগে নিজেই কৰিব পাৰিব নিৰ্ধাৰণ। পেঞ্চনক লৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকললৈ ভাল খবৰ আহি পৰিছে। এনপিএছক লৈ বিতৰ্ক চলি থকাৰ মাজতে এতিয়া মোদীৰ কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়াৰে পৰা কৰ্মচাৰীসকলে লাভ কৰিব মাহিলী পেঞ্চন। মোদী চৰকাৰৰ কেবিনেটত গৃহীত হ'ল নতুন পেঞ্চন নীতি ইউপিএছ। ইউপিএছৰ জৰিয়তে অৱসৰৰ পিছত কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50%। ন্যূনতম 25 বছৰ চাকৰি কৰাসকলে লাভ কৰিব এই পেঞ্চন। আৰু কৰ্মচাৰীৰ যদি মৃত্যু ঘটে তেন্তে পৰিয়ালে পেঞ্চন লাভ কৰিব। 25 বছৰতকৈ কম সময় চাকৰি কৰাসকলে পাব মাহিলী 10,000কৈ টকা। 2004ৰ পৰা 2025 মাৰ্চৰ ভিতৰত অৱসৰপ্ৰাপ্তৰ বাবে এই সুবিধা বুলি জানিব পৰা গৈছে। 2025 চনৰ 1 এপ্ৰিলৰ পৰা দেশজুৰি প্ৰযোজ্য হ'ব এই পেঞ্চন নীতি। কৰ্মচাৰীক এনপিএছ লাগে নে ইউপিএছ লাগে নিজেই নিৰ্ধাৰণ কৰিব পাৰিব। আৰু দেখিবলৈ পোৱা গৈছে পেঞ্চনক লৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকললৈ মুহূৰ্তত ভাল খবৰ আহি পৰিছে। এতিয়াৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব মাহিলী পেঞ্চন। মোদী কেবিনেটত এয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, য'ত এনপিএছক লৈ বিতৰ্ক চলি থকাৰ মাজতেই এই সিদ্ধান্ত। মোদী চৰকাৰৰ কেবিনেটত গৃহীত হ'ল নতুন পেঞ্চন নীতি ইউপিএছ। ইউপিএছৰ জৰিয়তে অৱসৰৰ পিছত কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50%। ন্যূনতম 25 বছৰ চাকৰি কৰাসকলে লাভ কৰিব এই পেঞ্চন। আৰু কৰ্মচাৰীৰ যদি মৃত্যু ঘটে তেন্তে সেই পেঞ্চন পৰিয়ালৰ লোকে লাভ কৰিব বুলি জানিব পৰা গৈছে। 2025 চনৰ 1 এপ্ৰিলৰ পৰা দেশজুৰি প্ৰযোজ্য হ'ব এই পেঞ্চন নীতি। কৰ্মচাৰীক এনপিএছ লাগে নে ইউপিএছ লাগে নিজেই নিৰ্ধাৰণ কৰিব পাৰিব। আৰু 2025 চনৰ 1 এপ্ৰিলৰ পৰা দেশজুৰি এই নীতি প্ৰযোজ্য হ'ব বুলি জানিব পৰা গৈছে। 2004ৰ পৰা 2025 মাৰ্চৰ ভিতৰত অৱসৰপ্ৰাপ্ত লোকসকলে এই সুবিধা এতিয়া লাভ কৰিব। কৰ্মচাৰীৰ মৃত্যু হ'লে পৰিয়ালৰ লোকে পেঞ্চন লাভ কৰিব। আনহাতে দেখিবলৈ পোৱা গৈছে 25 বছৰ ন্যূনতম চাকৰি কৰাসকলে পেঞ্চন লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকললৈ এতিয়া ভাল খবৰ আহি পৰিছে। পেঞ্চনক লৈ এতিয়া ডাঙৰ সিদ্ধান্ত। এনপিএছক লৈ বিতৰ্ক চলি থকাৰ মাজতেই মোদী কেবিনেটত এই ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব মাহিলী পেঞ্চন। আৰু দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকললৈ ভাল খবৰ আহি পৰিছে, যিহেতু এনপিএছক লৈ বিতৰ্ক চলি আছে। আৰু তাৰ মাজতে আমি দেখিবলৈ পাইছোঁ মোদী কেবিনেটত এতিয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 2004ৰ পৰা 2025 মাৰ্চৰ ভিতৰত অৱসৰপ্ৰাপ্ত লোকসকলে এয়া পেঞ্চন সুবিধা লাভ কৰিব। 2025 চনৰ 1 এপ্ৰিলৰ পৰা দেশজুৰি প্ৰযোজ্য হ'ব পেঞ্চন নীতি। এই পেঞ্চন নীতি প্ৰযোজ্য হ'ব। আৰু কৰ্মচাৰীক এনপিএছ লাগে নে ইউপিএছ লাগে নিজেই নিৰ্ধাৰণ কৰিব পাৰিব। ইউপিএছৰ জৰিয়তে অৱসৰৰ পিছত কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50%। আৰু ন্যূনতম 25 বছৰ চাকৰি কৰাসকলে লাভ কৰিব এই পেঞ্চন। কৰ্মচাৰীৰ যদি মৃত্যু ঘটে তেন্তে পৰিয়ালৰ লোকে পেঞ্চন লাভ কৰিব। এনপিএছক লৈ বিতৰ্ক চলি থকাৰ মাজতে আমি দেখিবলৈ পাইছোঁ মোদী কেবিনেটত এতিয়া বৃহৎ সিদ্ধান্ত লোৱা হৈছে। আমাৰ ওচৰত মন্তব্য আহি পৰিছে, মন্তব্য আগবঢ়াইছোঁ। इस कंसल्टेशन के बाद में और साथ ही साथ जो जॉइंट कंसल्टेटिव मैकेनिज्म है सेंट्रल गवर्नमेंट के एम्प्लॉयज का JCM, उसके साथ मल्टीपल मीटिंग्स, फिर दुनिया के कई देशों में किस तरह की स्कीम्स हैं, किस तरह के सिस्टम्स है वो भी देखा। फिर भारत की जो अर्थव्यवस्था है और केंद्र सरकार का बजट है
उसको समझने के लिए रिजर्व बैंक ऑफ इंडिया के साथ, वर्ल्ड बैंक के साथ, सबके साथ कंसल्टेशंस हुए और इस कंसल्टेशन के बाद में एक यूनिफाइड पेंशन स्कीम का रिकमेंडेशन इस कमेटी ने किया और आज प्रधानमंत्री श्री नरेंद्र मोदी जी की अध्यक्षता में यूनियन कैबिनेट ने यूनिफाइड पेंशन स्कीम को अप्रूव किया है, इसको अनुमोदित किया है और ये स्कीम अभी आने वाले समय में लागू होगी। इस स्कीम के 5 पिलर्स हैं। सबसे इंपॉर्टेंट विषय था कर्मचारियों की तरफ से कि हमें अश्योर्ड अमाउंट एक चाहिए, जो बहुत लॉजिकल और वाजिब रिक्वायरमेंट था। तो इस डिमांड पे एक मेथोडिकल वे में काम करके और एक्चुअरियल साइंसेस, जो लोग आगे का भविष्य का रिक्वायरमेंट वगैरह कंप्यूट करने का एक तरीका होता है जिसको एक्चुअरियल साइंस बोलते हैं, उनके साथ मिलके कई तरह के फाइनेंशियल मॉडल्स को प्रोजेक्ट करके और सबके साथ मिलके एक सिस्टमेटिक तरीके से 50% अश्योर्ड पेंशन, ये इस यूपीएस का सबसे पहला पिलर है। इसकी डिटेलिंग देखनी चाहिए हमें। जो ये अमाउंट मिलेगा वो रिटायरमेंट से पहले के 12 महीनों की एवरेज बेसिक पे का 50% होगा। मैं रिपीट कर रहा हूं, अश्योर्ड पेंशन का जो अमाउंट है दैट विल बी द एवरेज ऑफ बेसिक पे ऑफ 12 मंथ्स बिफोर सुपर एनुएशन, उसका 50% होगा। और इस फुल पेंशन के लिए जो क्वालिफाइंग सर्विस रहेगी वो रहेगी 25 इयर्स, यानी 25 वर्ष तक अगर किसी ने काम किया है, सेवा की है, तो उसको फुल पेंशन यानी जो ये अश्योर्ड पेंशन का अमाउंट है वो मिलेगा। 25 साल से अगर कम है लेकिन 10 साल से ज्यादा है तो उसमें प्रोपोर्शनेट पेंशन रहेगी, प्रो रेटा वो पेंशन का अमाउंट बनेगा। जो कभी किसी कर्मचारी की डेथ हो जाए तो फैमिली पेंशन एक बहुत बड़ा, स्पाउस के लिए ये बहुत बड़ी एम्प्लॉयज की एक रिक्वायरमेंट थी, डिमांड थी। तो सेकंड पिलर इस यूपीएस का है अश्योर्ड फैमिली पेंशन। किसी भी कर्मचारी के डिमाइज से पहले, इमीडिएटली पहले जो पेंशन थी, अमाउंट था, उसका 60% मिलेगा इस कंसल्टेशन के बाद में। और साथ ही साथ जो जॉइंट